দৰঙৰ ডলিয়াপাৰাৰ আবুচামাৰ উদ্ভাৱনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বতে। দৰঙৰ ডলিয়াপাৰাৰ আবুচামাৰ আন এক চমক। নিজৰ প্ৰতিভাৰে উদ্ভাৱন কৰিলে চাৰিচকীয়া জীপ বাহন। ৰিক্সাৰ সঁজুলিৰ সহায়ত উদ্ভাৱন কৰি উলিয়ালে জীপ বাহন। এটাৰ পিছত আন এটা উদ্ভাৱনেৰে চমক সৃষ্টি কৰি আছে দৰঙৰ আবুচামাই। হয়, আজি আমি ক'ব বিচাৰিছো দৰঙৰ ডলিয়াপাৰাৰ আবুচামাৰ কথা। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সঁজুলিৰে উদ্ভাৱনৰ চমক সৃষ্টি কৰা আবুচামাই এইবাৰ উদ্ভাৱন কৰিলে চাৰিচকীয়া জীপ বাহন। 1,20,000 টকা ব্যয় সাপেক্ষে ই ৰিক্সা সঁজুলিৰ সহায়ত উদ্ভাৱন কৰিলে এই বাহন। আবুচামাই উদ্ভাৱন কৰা বাহনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বতে। হাজাৰ হাজাৰ লোকে জীপ বাহনখন চাবলৈ ভিৰ কৰিছে। আবুচামা এগৰাকী পেছাত মেকানিক। বিভিন্ন সময়ত নিজৰ কৰ্মৰ আজৰি সময়ত এনেকৈ এটাৰ পিছত আনটো সঁজুলি উদ্ভাৱন কৰি উলিয়ায়। 1,20,000 টকা ব্যয় সাপেক্ষে উদ্ভাৱন কৰা এই জীপ বাহনখনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বতে। সকলোৰে সহায় সহযোগ আৰু পৰামৰ্শ বিচাৰিছে আবুচামাই। আগন্তুক দিনত ইয়াতকৈ আৰু শক্তিশালী ৰূপত নতুন নতুন বাহন উদ্ভাৱন কৰাৰ সিদ্ধান্ত লৈছে আবুচামাই। মোৰ নাম হ'ল আবুচামা। মোৰ ঠিকনা হ'ল গাঁও ডলিয়াপাৰা আৰু জিলা দৰং। কি বনাইছে? এইটো জীপ গাড়ী বনাইছো। কেনেকে বনাইছো মানে সেইটো মানে মোৰ আশা আছিল মই গাড়ী এটা বনাম বুলি, সেইটো ভাবি বনাইছো। এইটো মানে অলৰেডি ই ৰিক্সাৰে আছে, মটৰ কন্ট্ৰলাৰ বেটাৰী ই ৰিক্সাৰে আছে। চাৰিচকীয়া ই ৰিক্সাটো উল্টি যায়, পাল্টি খায়, সেইকাৰণে চাৰিচকীয়া বনাইছো। বহুত ভাল আছে। ই ৰিক্সা যে ওচৰ নিচৰ জেগাত নাযায়, পাল্টি খাই যায়। এইটো বেটাৰীত চলে। কিমান দিনত এইটো আপুনি কমপ্লিট কৰিছে? 3 মাহ লাগিছে। খৰচ পাতি কিমান কৰিছে? খৰচ 1,20,000 গৈছে। বেটাৰী মোৰ ইত্যাদি বস্তু মানে 1,20,000 গৈছে। জীপ গাড়ী বনাইছো মানে নামটো জীপ। এইটো সম্পৰ্কত হয়তো কিছুদিন আগতে মানে দৃষ্টিগোচৰ হৈছে। তেখেতৰ আগৰ পৰাই মানে পাৰদৰ্শিতা দেখা পাইছো। ইয়াৰ পূৰ্বতে তেখেতে এখন বাইচাইকেল আৱিষ্কাৰ কৰিছিলে আৰু বেটাৰী চালিত, আৰু বৰ্তমান যি দেখা পাইছো জীপ গাড়ী সদৃশ এখন গাড়ী তেখেতে মানে নিজাববীয়াকে আৱিষ্কাৰ কৰিছে। আমি মানে সাধাৰণ পাব্লিক হিচাপে তেখেতক মানে অনাগত দিনত যাতে ইয়াতকৈ আৰু ভাল আৱিষ্কাৰ কৰিব পাৰে তাৰ বাবে মানে দোৱা কৰিছো। আৰু লগতে আমাৰ কেৱল আজি তেখেতে এখন গাড়ী আৱিষ্কাৰ কৰিছে বুলিয়ে নহয়, আমাৰ যিসকল নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্ম আমি আৱিষ্কাৰৰ ক্ষেত্ৰত আমি সকলো ৰাইজে তেখেতসকলক উৎসাহ উদ্দীপনা যোগাব লাগে। আৰু সেই উৎসাহ উদ্দীপনা যাতে আমাৰ আজি যিদৰে ডলিয়াপাৰা অঞ্চলত তেখেতে এখন জীপ গাড়ী আৱিষ্কাৰ কৰি এজন গৌৰৱৰ পাত্ৰ হৈ পৰিছে, আৰু ঠিক তেনেকৈ এনেকুৱা পিছপৰা অঞ্চলত যদি আমাৰ কণ কণ ল'ৰা ছোৱালী নতুন নতুন বস্তু আৱিষ্কাৰেৰে সমাজত নাম কঢ়িয়াই আনে, নিশ্চয় আমাৰ সকলো দিশত আগবাঢ়ি যাব পাৰিব।